নমস্কাৰ। আজি পাঠ্যসভাত উপস্থিত শিক্ষাগুৰুসকলক শ্ৰদ্ধা জনোৱাৰ লগতে সকলোলৈকে সুপ্ৰভাত জনাইছোঁ। আজি মই সাম্প্ৰতিক ঘটনাৱলী কিছুমান ক'বলৈ লৈছোঁ। টাই আহোম যুৱ পৰিষদে শ্বহীদ কুশল কোঁৱৰৰ বঁটা 2024 চনত ডক্টৰ হীৰেন গোহাঁইক প্ৰদান কৰিছে। অসমৰ নতুনকৈ GI টেগ লাভ কৰা 4টা পৰম্পৰাগত শিল্পকৰ্মৰ তালিকাৰ নাম হৈছে বিহুৰ পেঁপা, বাঁহৰ শিল্পকৰ্ম, কাৰ্বি আংলঙৰ হস্ততাঁত সামগ্ৰী আৰু দেউৰীৰ হস্ততাঁত সামগ্ৰী। ৰাষ্ট্ৰীয় পৰ্যায়ৰ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস 2024 বৰ্ষত উদযাপন কৰা হ'ব অসমৰ কছাৰী দুৰ্গত। অহা 22 জুনৰ পৰা গুৱাহাটীৰ নীলাচল পাহাৰত শক্তিপীঠ মা কামাখ্যা দেৱালত অম্বুবাচী মেলা আৰম্ভ হ'ব। 21 জুনত অনুষ্ঠিত হ'বলগীয়া সৰ্বভাৰতীয় প্ৰৱেশিকা পৰীক্ষাক লৈ অসমে বিশেষ নিৰ্দেশনা জাৰি কৰিছে। 2025 আৰু 26 বিত্তীয় বৰ্ষত বাৰ্ষিক উৎপাদনৰ হাৰ সৰ্বাধিক 1.75 লাখ কোটি টকালৈ বৃদ্ধি পাইছে। আজিৰ সাম্প্ৰতিক ঘটনাৱলীসমূহ ইমানেই। এতিয়া সকলোলৈকে অসম জাতীয় সংগীতেৰে পাঠ্যসভা মুকলি কৰিবলৈ আহ্বান জনোৱা হ'ল।